নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰে বহুত ভাল খবৰ আহি গ'ল। কৰ্মচাৰী বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়, নতুনকৈ চাকৰি আহিছে। এছিষ্টেণ্ট DO পিয়ন এনেকুৱা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। কৰ্মচাৰী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব যে SSC CSSL ৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াত কোনো ফিজিকেল নাই, ডাইৰেক্ট এক্সাম দিব লাগে। এক্সাম পাছ কৰিলে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব, নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। সকলোখিনি কথা মই জনাই আছোঁ, দেখাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ 18/7/2025, মানে জুলাই মাহৰ 18 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু বিশেষকৈ ইয়াৰ ভেকেঞ্চিখিনি আছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1 আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ যিখিনি ভেকেঞ্চি আছে, ভেকেঞ্চিখিনি লিষ্টখিনি কৈ দিছোঁ। লোৱাৰ ডিভিজন ক্লাৰ্ক LDC ভেকেঞ্চি আছে, জুনিয়ৰ ছেক্ৰেটেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু আপোনালোকে দেখিব পাব ডাটা এণ্ট্ৰি অপাৰেটৰ DEO, আৰু দেখিব পাব ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ চেলাৰী ক্ষেত্ৰত আপোনালোকৰ নাম্বাৰ অফ পোষ্টৰ ক্ষেত্ৰত 3131 এপ্ৰক্স বুলি দিয়া আছে। মানে পিছৰ পৰ্যায়ত এই ভেকেঞ্চিখিনি বঢ়াৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। কিয়নো প্ৰতিবাৰ এনেকুৱাই হয়, আপোনালোকৰ যিমানটো ভেকেঞ্চি আহে সেই ভেকেঞ্চি দুগুণৰ পৰ্যায়লৈকে গুচি যায়। আৰু ইয়াৰ চেলাৰীসমূহ যদি ক'বলৈ যাওঁ, লোৱাৰ ডিভিজন ক্লাৰ্ক LDC, জুনিয়ৰ ছেক্ৰেটেৰী এছিষ্টেণ্ট JSC, ইয়াৰ চেলাৰী আপোনালোকৰ 19,900 পৰা 63,200 টকা। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেঞ্চি 25,500 পৰা 81,100। আৰু আপোনালোকৰ লেভেল 5 29,000 পৰা 200 পৰা 92,000 পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মই জনাই দিছোঁ। পোনপ্ৰথমে বয়সৰ সময়সীমা কৈ দিছোঁ। 18 পৰা 27 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু PWD OBCৰ ক্ষেত্ৰত 13 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। PWD SC SC ক্ষেত্ৰত 15 বছৰ, EGM 3 বছৰ আপোনালোকে লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে মই সেইটোও জনাই আছোঁ। ইয়াৰ যিটো 27 বছৰ আছে, সেই 27 বছৰৰ লগত এই যিখিনি ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব, সেই কেটেগৰী ৰিলেক্সেশ্যনসমূহ 27 বছৰৰ লগত প্লাছ কৰিব। প্লাছ কৰাৰ পিছত যদি আপোনালোকৰ সেই এইজৰ ভিতৰত আছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন LDC বা জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট এইকেইটাৰ ক্ষেত্ৰত জেনেৰেল 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, কোনো কথা নাই। আপোনালোকৰ LDC আৰু JSC কাৰণে 12 পাছ কৰিলে হ'ল। বাকী যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ বা ডাটা এণ্ট্ৰি DEO গ্ৰেড 1 মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ, ইয়াৰ ক্ষেত্ৰত 12 ষ্টেণ্ডাৰ্ডটো ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। মেথমেটিক্স আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ST PWD EGM ওমেনৰ কোনো এপ্লিকেশ্যন ফিজ নাই। ওমেন যোন কেটেগৰীয়ে হওক, সকলো কেটেগৰীয়ে ওমেনৰ কোনো ফিজ নাই। UR OBC 100 ৰুপিজ দিব লাগিব। পে'মেণ্ট মোড আপোনালোকে ভীম UPI আপোনালোকে যোগে কৰিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ যিটো SSC অফিচিয়েল ৱেবছাইট আছে ssc.gov.in, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কৰাৰ পিছত এটা আপোনালোকৰ প্ৰিণ্ট আউট কপি লাভ কৰিব। আৰু ইয়াৰ আবেদনসমূহ 23 জুনৰ পৰা ষ্টাৰ্ট হৈছে, 18 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। আৰু ইয়াৰ এক্সামসমূহ প্ৰথম যিটো এক্সাম টায়াৰ 1ৰ এক্সাম সেইটো 8 পৰা 18 ছেপ্টেম্বৰত হ'ব। আৰু যিটো টায়াৰ 2 এক্সাম সেইটো আপোনালোকৰ ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত হ'ব। আৰু আবেদন কৰাৰ পৰা এপ্লাই কৰাৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব, সেই লিংকৰ পৰা গৈও কৰিব পাৰিব। নাইবা আপোনালোকে গুগল বা ক্ৰমত ssc.gov.in বুলি লিখিব আবেদনসমূহ কৰি ল'ব পাৰিব। টায়াৰ 1ৰ যিটো কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব, তাত কি চিলেবাছ আছে ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে। 200 মাৰ্ক থাকিব, 100টা কুৱেশ্যন থাকিব, আৰু নিগেটিভ মাৰ্ক থাকিব 0.50, মানে 1/4 নিগেটিভ থাকিব। টাইম ডিউৰেশ্যন পাব 60 মিনিট, আৰু 80 মিনিট ফৰ কেণ্ডিডেট এলিজিবল ছাবস্ক্ৰাইব যে অফিচিয়েল নটিফিকেশ্যন। কিছুমান কেণ্ডিডেট 80 মিনিটটো পাব, সেই 80 মিনিটৰ কাৰণে কিছুমান এক্সট্ৰা কেটেগৰী লাগিব। আৰু বিশেষকৈ নৰ্থ ইষ্টৰ যিখিনি এক্সাম চেণ্টাৰ
চেণ্টাৰ আছে আপোনালোকে দেখিব পাৰিছে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী দিছপুৰ যোৰহাট শিলচৰ হিমফল উকৰুল শ্বিলং আইজল ডিমাপুৰ কহিমা আগৰতলা এইখিনি আপোনালোকৰ নৰ্থ ইষ্টৰ এক্সাম চেণ্টাৰ চ' এইখিনিতে আপোনালোকে এক্সামসমূহ দিব লাগিব এইখিনি আপোনালোকৰ ছাবজেক্ট হয় ভালদৰে আপোনালোকে ছাবজেক্টখিনি চাই লওক আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ বাবে ভিডিঅ'ত